আজি সন্মিলিত নাৰী সুৰক্ষা সমিতি উজনি অসম লখিমপুৰ জিলা ফুলবাৰী নাৰী সুৰক্ষা সমিতিৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ উন্মোচন। আজি লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত সগৰপুৰত দুদিনীয়াকৈ নাৰী দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ, শ্বহীদ তৰ্পণকে ধৰি প্ৰায়বোৰ কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰ উন্মোচন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি পুষ্পেন্দ্ৰ শইকীয়াই। কাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পুষ্পেন্দ্ৰ শইকীয়াৰ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ফ্ৰেজৰ বাৰ্তা। সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসম আৰু লখিমপুৰ জিলা ফুলবাৰী আঞ্চলিক সমিতিৰ আতিথ্যত আয়োজন কৰা আজিৰ এই মাতৃ দিৱসৰ নাৰী দিৱসৰ সন্মানীয় স্বাস্থ্য শিবিৰত উপস্থিত থকা চিকিৎসকৰ লগতে সহযোগী ব্যক্তিসকল আৰু এই কাৰ্যসূচীভাগ আয়োজন কৰা সন্মানীয় উদযাপন সমিতিৰ সভানেত্ৰী সম্পাদিকা ডাঙৰীয়া আৰু লগতে কেন্দ্ৰীয় সমিতিসমূহ বিষয়ববী আৰু প্ৰতিনিধিবৰ্গসকল, আমাৰ বাবে আজি অতি সুখৰ খবৰ যে ফুলবাৰীৰ দৰে অতি পিছপৰা অঞ্চলত নাৰী সুৰক্ষা মঞ্চ উজনি অসমৰ দ্বাৰা এই বৃহৎ কাৰ্যসূচীভাগ লৈছে। ইয়াৰ দ্বাৰা আমাৰ নাৰীসকল উৎসাহিত হ'ব, তেওঁলোকৰ ভৱিষ্যত দিনত তেওঁলোকে নিজৰ কাৰ্যপন্থাসমূহ হাতত ল'বলৈ কেনেদৰে তেওঁলোকৰ ভৱিষ্যত দিনত তেওঁলোকৰ নাৰীসকলক আগুৱাই নিব পাৰিব, সেয়া তেওঁলোক যথেষ্ট উপকৃত হ'ব, উৎসাহিত হ'ব। আৰু আমি আশা কৰোঁ যে এই নাৰী শক্তিৰ এই যোনসকল আমাৰ যুঁজাৰু মহিলা আছে, তেওঁলোকে আমাৰ সমাজৰ যোনসমূহ উৎপীড়িত মহিলা আছে, তেওঁলোকৰ বিপদৰ সময়ত ভাল হ'ব, তেওঁলোকৰ লগত যুঁজিবলৈ এখন শক্তিশালী অস্ত্ৰ হ'ব। আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ এই সমিতিখনলৈ তথা সমূহ নাৰীলৈ আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা। মঞ্চ উজনি অসম আৰু লখিমপুৰ ফুলবাৰী জিলা সমিতিৰ লখিমপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত আজি সগৰপুৰত যি নাৰী দিৱস উদযাপন কৰিছে, এই নাৰী দিৱসত আজি আমি স্বাস্থ্য শিবিৰ উন্মোচন কৰিলোঁ। আচলতে আজিৰ দায়িত্বভাগ আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণজিৎ হাজৰিকা ডাঙৰীয়াৰ। কিন্তু আপোনালোক সকলো জ্ঞাত যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যি অসমীয়া জাতি তথা অসমীয়া ভাষাক নিষেধ কৰি দিয়া যি ষড়যন্ত্ৰ চলাইছে, কাখন আমাৰ হাতত জাপি দিব বিচাৰিছে, তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছে কালিৰ পৰা। সেই বিষয়তে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে তেওঁ আজি আমাৰ মাজত উপস্থিত থাকিব নোৱাৰাৰ বাবে জিলা সমিতিৰ পৰা মই আজি কাৰ্যসূচীভাগত উপস্থিত আছোঁ। আৰু ইয়াৰ পৰাই আমি সমূহ নাৰীলৈ শুভেচ্ছা জনাইছোঁ, তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকৰ কাৰ্যপন্থাসমূহ উপনীত হ'ব পাৰে, তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ সক্ষম হয়। তেনেকৈ